সৰুপথাৰ মহাবিদ্যালয়ৰ কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰৰ 83 সংখ্যক মৃত্যু তিথি উদযাপন। সৰুপথাৰ মহাবিদ্যালয়ৰ কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বীৰ শ্বহীদ কুশল কোঁৱৰৰ 83 সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে এখন বিশেষ গ্ৰন্থ উন্মোচনী সভাৰো আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই আগধৰা অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, বীৰ শ্বহীদ কুশল কোঁৱৰৰ নাতি মৃদুল কোঁৱৰ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰে বীৰ শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰে। পিছত উপস্থিত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিৎ ফুকনে বীৰ শ্বহীদ কুশল কোঁৱৰৰ জীৱন আদৰ্শ, স্বাধীনতা সংগ্ৰামত তেওঁৰ অনন্য অৱদান আৰু দেশৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ ত্যাগৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। অনুষ্ঠানৰ মজিয়াত এক বীৰ শ্বহীদ কুশল কোঁৱৰৰ ওপৰত পূৰ্বে প্ৰকাশিত এখন পুৰণি গ্ৰন্থও পুনৰ নতুন ৰূপত ডক্টৰ প্ৰাপ্তি ঠাকুৰ আৰু সত্যব্ৰত দত্তৰ সম্পাদনাৰে পুনৰ প্ৰকাশ কৰা শ্বহীদ কুশল কোঁৱৰ শীৰ্ষক এখনি গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। হয়, আমি ধন্যবাদ দিবই লাগিব আমাৰ কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ সম্পূৰ্ণ সহযোগিতা আছে। তেখেতৰ পৰামৰ্শ মতে আমি এই কাম কৰিছিলোঁ আৰু আজি এখন গ্ৰন্থ উন্মোচন হৈছে, খুব আপুৰুগীয়া এখন গ্ৰন্থ, য'ত সেই সময়ৰ স্বাধীনতা সেনানী সকলোৰে মানে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সকলোৰে প্ৰবন্ধ সন্নিৱিষ্ট হৈ আছে। অনাগত সময়ত বিভিন্ন গৱেষণাৰ ক্ষেত্ৰত এই গ্ৰন্থখনে সহযোগিতা আগবঢ়াব আৰু এই গ্ৰন্থখিনিৰ সম্পূৰ্ণ খৰচ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱে আগবঢ়াইছে আমাৰ সৰুপথাৰ মহাবিদ্যালয়লৈ আৰু কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰলৈ। আমি ইতিমধ্যে সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতাও কৰিছোঁ, চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু আমি এতিয়া বিশেষকৈ কুশল কোঁৱৰৰ যিবিলাক আনটোল্ড ষ্টৰী, যিবিলাক তেওঁৰ লগত আৰু কিছুমান কথা আছে যিখিনি মানে আমি নাজানো, এই কথাখিনি উলিয়াবলৈ চেষ্টা কৰিম। বিভিন্ন গাথা আছে, বিভিন্ন মালিতা আছে, কুশল কোঁৱৰক লৈ বিভিন্ন গীত আছে, এইবিলাক আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম আৰু আমি কুশল কোঁৱৰৰ এই যিটো ষড়যন্ত্ৰ হৈছিল, তেখেতক মিছাকৈ যে ফাঁচীকাঠত ওলমালে, এই কথাৰ ন্যায্যতা বিচাৰি আমি কিছুমান গৱেষণাধৰ্মী কাম হাতত ল'ম।